ন্যায় যাত্ৰাত কি প্ৰভাৱ পৰিবলগীয়া কিটো আছে কাৰণ যিটো সময়ত ৰাহুল গান্ধীয়ে ইয়াত ন্যায় যাত্ৰা কৰিছে সেইটো সময়ত অসম চৰকাৰে যিবিলাক নিঃস্ব লোক সৰ্বসাধাৰণ ৰাইজৰ কাৰণে কাম কৰি আছে জোৰদাৰ গতিত আজি মই এতিয়া লখিমপুৰ গৈছিলোঁ লখিমপুৰ নাওবৈচা লখিমপুৰত অগণন মহিলাৰ সমাৱেশ ঘটিছে ৰেচন কাৰ্ড বিতৰণ হৈ আছে ঠিক তেনেকৈ আৰু এটা আঁচনি মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে তাক লৈও ৰাইজ ব্যস্ত হৈ আছে তো ইয়াৰ প্ৰভাৱ মানে প্ৰথম কথা হৈছে যে যিটো সময়ত চৰকাৰে জনসাধাৰণৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিছে আৰু সেই সময়ত আজি যিবিলাক সমস্যা আমি চকুৰ আগত দেখিছোঁ এইবিলাকতো আজি সৃষ্টি হোৱা সমস্যা নহয় এইটো কংগ্ৰেছৰ দিনত যদি এই সমস্যাবোৰ সমাধান কৰিলেহেঁতেন তেতিয়াহ'লে এই সমস্যাবোৰ আমি চকুৰ আগত নেদেখিলোহেঁতেন গতিকে ৰাহুল গান্ধীয়ে আজি তেওঁলোকে সমস্যাবিলাক আলোকপাত কৰিবলৈ আহিছে যিটো সময়ত ৰাহুল গান্ধীয়ে সমস্যা আলোকপাত কৰিছে সেই সময়ত আমি সমাধানৰ কাৰণে কাম কৰিছোঁ গতিকে এইটো তেওঁলোকৰ কাৰণেই আজি এনেকুৱা এটা পৰিস্থিতি ৰাজ্যখনত সৃষ্টি হৈছে প্ৰস্তুতি পূৰা চলিছে অহাকালিলৈও আমাৰ যোৰহাট লোকসভা সমষ্টি ভিত্তিত আমাৰ বুথ সন্মিলন আছে আৰু ৰাজ্যখনৰ বেলেগ বেলেগ লোকসভা সমষ্টিত হৈ আছে এইটো চলি থাকিব নাই মই সেইটো কি ক'ম সেইটো তেওঁলোকৰ নিজা দৃষ্টিভংগী কিন্তু আপোনাৰ থকা দিনৰ পৰাই বস্তু হৈ আছে বুলি কৈছে আচলতে ন্যায় যাত্ৰাত কি প্ৰভাৱ পৰিবলগীয়া কিটো আছে কাৰণ যিটো সময়ত ৰাহুল গান্ধীয়ে ইয়াত ন্যায় যাত্ৰা কৰিছে সেইটো সময়ত অসম চৰকাৰে যিবিলাক নিঃস্ব লোক সৰ্বসাধাৰণ ৰাইজৰ কাৰণে কাম কৰি আছে জোৰদাৰ গতিত আজি মই এতিয়া লখিমপুৰ গৈছিলোঁ লখিমপুৰ নাওবৈচা লখিমপুৰত অগণন মহিলাৰ সমাৱেশ ঘটিছে ৰেচন কাৰ্ড বিতৰণ হৈ আছে ঠিক তেনেকৈ আৰু এটা আঁচনি মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে তাক লৈও ৰাইজ ব্যস্ত হৈ আছে তো ইয়াৰ প্ৰভাৱ মানে প্ৰথম কথা হৈছে যে যিটো সময়ত চৰকাৰে জনসাধাৰণৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিছে আৰু সেই সময়ত আজি যিবিলাক সমস্যা আমি চকুৰ আগত দেখিছোঁ এইবিলাকতো আজি সৃষ্টি হোৱা সমস্যা নহয় এইটো কংগ্ৰেছৰ দিনত যদি এই সমস্যাবোৰ সমাধান কৰিলেহেঁতেন তেতিয়াহ'লে এই সমস্যাবোৰ আমি চকুৰ আগত নেদেখিলোহেঁতেন গতিকে ৰাহুল গান্ধীয়ে আজি তেওঁলোকে সমস্যাবিলাক আলোকপাত কৰিবলৈ আহিছে যিটো সময়ত ৰাহুল গান্ধীয়ে সমস্যা আলোকপাত কৰিছে সেই সময়ত আমি সমাধানৰ কাৰণে কাম কৰিছোঁ গতিকে এইটো তেওঁলোকৰ কাৰণেই আজি এনেকুৱা এটা পৰিস্থিতি ৰাজ্যখনত সৃষ্টি হৈছে প্ৰস্তুতি পূৰা চলিছে অহাকালিলৈও আমাৰ যোৰহাট লোকসভা সমষ্টি ভিত্তিত আমাৰ বুথ সন্মিলন আছে আৰু ৰাজ্যখনৰ বেলেগ বেলেগ লোকসভা সমষ্টিত হৈ আছে এইটো চলি থাকিব মই সেইটো কি ক'ম সেইটো তেওঁলোকৰ নিজা দৃষ্টিভংগী কিন্তু আপোনাৰ থকা দিনৰ পৰাই বস্তু হৈ আছে বুলি কৈছে আচলতে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ